নগাঁও নলদলী ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা এখন বাইক আৰু বলেৰো পিকআপ বাহনৰ মাজত সংঘৰ্ষ গুৰুতৰভাৱে আহত বাইকত ৰখা এহাল দম্পতি স্থানীয় ৰাজ্যৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ ৰাজ্যিক ঘাইপথটোৰ লাওখোৱা তিনিআলিৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আহত দম্পতিৰ হাল হৈছে ক্ৰমে আমিনুল ইছলাম আৰু তেওঁৰ পত্নী জেছমিন আখতাৰ প্ৰত্যক্ষদৰ্শীৰ মতে বলেৰো পিকআপ বাহনৰ চালকৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS12AG2011 বুলি জানিব পৰা গৈছে এক্সিডেণ্ট এটা হ'ল বাইক আৰু এই বলেৰো পিকআপ হয় কেইজন আছিলে বাইকখনত বাইকত দুইজনমান আছিল বুলি গম পাইছোঁ আৰু আঘাতপ্ৰাপ্ত হৈছে বহুত দুখ পাইছে চলাই আছিল বহুত দুখ পাইছে ভৰিৰ ওপৰতে গাড়ী গৈছে বুলি আমি শুনিছোঁ বৰ্তমান ক'ত লৈ গৈছে বৰ্তমান নগাঁৱত লৈ গৈছে আৰক্ষী লোক আহি উপস্থিত হৈছে অলপ আগত হৈছে ইয়াৰ আগত আৰক্ষী নাছিল দেখিলে পোৱা গৈছে এই ঠাইডোখৰত সঘনাই দুৰ্ঘটনা হৈ থাকে কি ক'ব কাৰণ এই ঠাইডোখৰত মানে গাড়ীবোৰো বহুত স্পীডত চলে যিহেতু স্পীড ব্ৰেকাৰৰো নাই যিহেতু খালী জেগা সেইকাৰণে বহুত স্পীড চলে এই বলেৰো পিকআপটো যেনেকৈ আহিছিল লাওখোৱাৰ পৰা আহি মোটামুটি নগাঁৱৰ অভিমুখে গৈ আছিল দুইটা গাড়ী আছিল পিছপিনে আছিল বাইকটো আগপিনে আছিল বলেৰোটো মোটামুটি আগপিনে গৈ থকা বহুত স্পীড আছিল পটককৈ সেই ডাইন চাইডত কাটি দিয়াৰ কাৰণে পিছপিনৰ পৰা আহি লাগি গ'ল বাইক ভুলটো কাৰ বুলি ক'ব ভুলটো বলেৰো পিকআপৰ পিকআপত গাফিলতিৰ বাবে গাফিলতিৰ কাৰণে কাৰণ পটককৈ সি কাটি দিছে পিছপিনে নোচোৱাকৈ আহি পেলাই বাইকটোৱে মাৰি দিছে যিহেতু সঘনাই দুৰ্ঘটনা হয় চৰকাৰক কি আহ্বান জনাব এই ঠাইডোখৰত এইটোৱে জনাম যে জেগাই জেগাই স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে যিহেতু এই খালীডোখৰত কোনো স্পীড ব্ৰেকাৰ নাই সেইকাৰণে হৈ আছে এনেকুৱা এক্সিডেণ্ট